হয় যথেষ্টখিনি, কাৰণ তেওঁলোকে এইটো বস্তুত মানে হেৰি কৰিছে, ওপৰ মহলাই কনচাৰ্ণ ভালকৈ হেৰিকৈ লৈছে। তো তেখেতসকলে মানে এইটো যে ষ্টেপ এটা লৈছে সেইটো কাৰণে মোৰ ভাল লাগিছে। আপোনালোকে গমেই পাই চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াও হেৰি কৰিছে ফেচবুকত, SOP অতি শীঘ্ৰে জাৰি কৰিব বুলি কৈছে মহিলাসকলৰ কাৰণে। তো সেইটো কাৰণে মই নথৈ আনন্দিত হৈছোঁ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মই কওঁ যে মানে কি মোৰ পলিটিকেলি বহুতে কিবা কিবি কৈ আছে মই পলিটিকেলি এৰি বুলি, মই একেবাৰে জিৰ'। পলিটিকেলি মোৰ কোনো হেৰি নাই, কোনো ছাত্ৰ সংগঠনৰ লগতে মোৰ লেনদেন নাই, সেইটো বাকী ৰাজনৈতিক দল আৰু বেলেগে কথা। তো সেইখিনিয়ে আৰু যাবলৈ দিলে এতিয়া? হয়, যাবলৈ দিলে। বাকী তদন্ত কৰিব তেখেতসকলে, কি বা আপোনালোকক নিশ্চয় জনাব। সেইখিনিতে আছিলে। আৰু বাকী মই ক'ব বিচাৰিম যে হয়তো বহুতে সাহস কৰিছে, এতিয়া ওলাই আহিছে। মই হয়তো এটা মানে জৰিয়া আহিছিলোঁ বুলিয়ে ক'ম। মই মাতটো উঠালোঁ, এতিয়া সকলোৱে কৰিছে আৰু সকলোৰ মানে হেৰিৰ ফলতে, চেষ্টাৰ ফলতে এতিয়া নতুনকৈ SOP এখন আহি আছে বুলি মই শুনিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে। তো আমাৰ কাৰণে সেইখিনিয়ে যথেষ্ট, যাতে এনেকুৱা ধৰণৰ নহয়। আকৌ এক্সাম আহি আছে, পাওঁ নাপাওঁ সেইটো বেলেগ কথা। বহুতে কমেণ্টত বহুত কথা কৈ আছে যে ফেইল কৰিব, অমুক কৰিব, সেইটো একেবাৰে ডিফাৰেণ্ট টপিক হয়। ফেইল কৰিম পাছ কৰিম সেইটো বেলেগ কথা হৈ যায় আপোনাৰ। মেইন কথাটো আছিলে চেকিং প্ৰচেছটো, সেইটোক লৈ পিনে মোৰ অভিযোগ আছিলে। আৰু তেখেতসকলে এতিয়া ষ্টেটমেণ্টখিনি ল'লে, বাকীখিনি তেখেতসকলে নিশ্চয় হেৰি কৰিব। অসম পুলিচৰ ওপৰত মোৰ এইখিনি বিশ্বাস আছে। মোৰ ভিডিঅ'টো মই কেতিয়াও অসম পুলিচ এণ্টায়াৰ পুলিচ ডিপাৰ্টমেণ্টক লৈ পিনে কথা কোৱা নাছিলোঁ, আনকি চৰকাৰক লৈ পিনে মই কথা কোৱা নাছিলোঁ। এইটো মই আপোনালোকৰ যোগেৰে এই কৰিছোঁ। আপোনালোকেও মানে কি এটা ৰিকুৱেষ্ট কৰোঁ যে এইটো ভুলকৈ যাতে প্ৰচাৰ নকৰে, তেখেতসকলে ভাবি আছে তেনেকৈ। আৰু মানে মই চৰকাৰৰ বিৰোধিতা কৰি পিনে একো কোৱা নাই, মই তেখেতসকলক জনাব বিচাৰিছিলোঁ, কাৰণ আমি জনসাধাৰণৰ কাৰণেই এইটো চৰকাৰখন ন। তো সেইটো কাৰণে চৰকাৰক অৱগত কৰাব লাগিব, তো কোনোবাইতো সেই কৰিব লাগিব। তো সেইটো ষ্টেপ হিচাপে মই হয়তো আগবঢ়া বুলি ক'ম, ল'বলৈ সেই কৰিছিলোঁ। আৰু তেখেতসকলে সেই হিচাপত কামটো কৰিছে, বিৰাটেই ভাল লাগিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো SOPৰ কথা কৈছে, অতি শীঘ্ৰে হয়তো এইটো বলৱৎ কৰিব, সেইখিনি। আৰু লগতে আৰু এটা কথা জনাওঁ, নৱনীতা চক্ৰৱৰ্তী আৰু নৱনীতা শৰ্মা বহুতে হেৰি কৰি আছে। সেইটো মানে যিটো হলত পৰিছিলোঁ গোটেইবিলাক মানে নৱনীতাই আছিলে, তাতে উপাধিবিলাকহে বেলেগ আছিলে। নৱনীতা বৰ্মন, নৱনীতা চক্ৰৱৰ্তী, নৱনীতা শৰ্মা এনেকুৱা আছিলে। বহুতে ভাবি আছে মই কটনত পঢ়াম, আচলতে মই নহয়, তাইহে পঢ়াইছিলে। তাই এইটো হেৰি কৰিছিলে, ফেচবুকত পষ্ট এটা লিখিছিলে, আৰু তাইৰ পষ্টটো ৰাতিপুৱাৰ ভাগত হেৰি হৈছে, ডিলেট হৈছে, যিটো তাই নিজে নাই কৰা, তাই জনোৱা মতে। তো সেইটো পষ্টটো কোনে ডিলেট কৰিলে, কিয় কৰিলে মই ক'ব নোৱাৰোঁ, বা সেইটো বেয়া কাম কৰিছে। সেইটো আকৌ চাইবাৰ ক্ৰাইমত গুচি যোৱা নাই জানো, সেইটোতো সাধাৰণ মানুহে গম পাব। তো সেইখিনি কথাই। তো এতিয়া তদন্ত আৰম্ভ হৈছে, তেখেতসকলে নিশ্চয় কিবা এটা হেৰি কৰিব। মোৰ কোনো ধৰণৰ চৰকাৰী মানে তেখেতৰ চাকৰি খোৱাৰ যিজনী মহিলা হেৰি কৰিছে, চাকৰি খোৱাৰ কোনো ধৰণৰ ইণ্টেনশ্যন নাই। কাৰণ মোৰ এটা চাকৰি বিচাৰি পিনে পৰীক্ষাটো দিবলৈ গৈছিলোঁ, তেখেতেও এটা চাকৰি কৰি আছে, হয়তো তেখেতৰ তেনেকৈ ঘৰখন চলি আছে। কিন্তু কথা হ'ল তেনেকুৱা যাতে নকৰে। আৰু বহুতে কৈছে যে মেইল মানে মতা মানুহেতো চোৱা নাই, দুটা মানুহে চুইছে, তাতে ইমান নাটক কৰিবলৈ কি হৈছে। অবভিয়াছলি হৈছে, মই ছোৱালী হয়, কিন্তু ছোৱালী এজনী বা মহিলাগৰাকীয়ে তেনেকৈ চুব নোৱাৰে উইদাউট কনচেণ্ট। তেখেতে যেনেকৈ চুইছে, হয়তো ভিডিঅ'টো চোৱাসকলে গমেই পাইছে কেনেকৈ চুইছে, কি কথা। ইয়াতে আৰু দুনাই নকওঁ, চবৰে এটা আত্মসন্মান বোলা বস্তু থাকে, সেইটোত আঘাত সানি থাকিবলৈ মন নাযায় কিছুমান ৱৰ্ড ইউজ কৰি। তো মই সেইটোৱে বিচাৰিম যে নেক্সট টাইম যাতে ধুনীয়াকৈ এক্সামবিলাকতো আমাৰ ধুনীয়াকৈ গৈছে। যেতিয়াৰ পৰা আমাৰ বহীবিলাক দিছে আৰু যেতিয়ালৈকে এক্সামবিলাক খতম হৈছে, তেতিয়ালৈকে বহুত ধুনীয়াকৈ এক্সাম গৈছে। ধুনীয়াকৈ তাতে CCTV কেমেৰা, ভিডিঅ'গ্ৰাফী গোটেইখিনি কৰিছে, চব ঠিকে আছে। খালি চেকিঙত মই যিখিনি প্ৰব্লেম পাইছিলোঁ সেইখিনিক লৈ পিনে মই উত্থাপন কৰিছিলোঁ প্ৰশ্নটো। এক্সাম কেনেকৈ পাতিছে, কি কথা, সেইটোক লৈ পিনে মই কোৱা নাছিলোঁ। সেইখিনি বিৰাটেই ধুনীয়া হৈছে।